এতিয়া আমাৰ প্ৰশ্ন যে আব্দুল ৰছিদ মণ্ডল বা শৃংখল চলিহা কোন হয়? আব্দুল ৰছিদ মণ্ডলক মিয়াসকলক উজনিৰ পৰা খেদি দেখাওক বুলি প্ৰত্যাহ্বান দিবলৈ কোনে অধিকাৰ দিলে? আৰু অন্য দল সংগঠনসমূহকো মানুহৰ ঘৰে ঘৰে গৈ এই দেশৰে নাগৰিক হয় নে নহয় বুলি সোধপোছ কৰাৰো দায়িত্বই বা কোনে দিলে? নমস্কাৰ, মই ইফতিকাৰ আহমেদ। আপোনালোকে চাবলৈ আৰম্ভ কৰিছে মুক্তাংগন প্ৰাইম টাইম। আজি আমি এনে এটা সম্প্ৰদায়ৰ বিষয়ে আলোচনা কৰিম যিটো সম্প্ৰদায়ে বিগত কেইবাটাও দশক ধৰি সমাজ তথা অসমৰ ৰাজনীতিত যথেষ্ট প্ৰাসংগিক হৈ আছে। যিদৰে কুলিৰ আগমনে বসন্তৰ আগমনি দিয়ে, ঠিক অনুৰূপ ধৰণে ৰাজনৈতিক পথাৰখনত এইসকল লোকৰ চৰ্চাই নিৰ্বাচনৰ আগমনিৰ বতৰা দিয়ে। এইসকল লোকক ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই সৌ তাহানিতে ন অসমীয়া নামেৰে নামাকৰণ কৰি থৈ গৈছে। হয়, আজি আমি কথা পাতিম ইণ্টাৰনেটত উপলব্ধ তথ্য অনুসৰি প্ৰায় 50 লাখৰ ওচৰে পাজৰে জনসংখ্যা থকা জনগোষ্ঠী মিয়াসকল বা অভিবাসী মুছলমানসকলৰ বিষয়ে। সাম্প্ৰতিক সময়ত অসমত সংঘটিত কেইবালানি ঘটনা প্ৰবাহে মিয়াসকলৰ প্ৰসংগটোক যথেষ্ট চৰ্চালৈ আনিছে। কিন্তু মিয়া আৰু মূলসুঁতিৰ অসমীয়াৰ মাজত সম্পৰ্ক তিক্ত কৰি তোলাত স্বয়ং অৱতীৰ্ণ হৈছে কেইবাগৰাকীও জনপ্ৰতিনিধি, যিসকলক আচলতে সংখ্যালঘু মানুহেই নিজৰ প্ৰতিনিধি হিচাপে দিছপুৰলৈ পঠিয়াইছে। যেতিয়াই অসমত এটা সম্প্ৰীতিৰ বাতাবৰণ সৃষ্টিৰ পৰিকাঠামো তৈয়াৰ হোৱাৰ উপক্ৰম হয়, তেতিয়াই এই নিধিৰাম চৰ্দাৰ কেইজনে জ্বলা জুইত ঘিউ ঢলাৰ কাম কৰে। 2020 চনৰ সেই সময়ৰ কংগ্ৰেছী বিধায়ক শ্বেৰমান আলীয়ে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত মিয়াসকলৰ সংস্কৃতি সংৰক্ষণৰ বাবে এক মিয়া সংগ্ৰহালয় বা মিউজিয়াম স্থাপনৰ দাবীৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ এখন পত্ৰ লিখে। কংগ্ৰেছ বিধায়কজনৰ এই দাবীৰ পাছতে ৰাজ্যজুৰি মিয়াসকলক লৈ এক নৱতম বিতৰ্কৰ সূচনা হয়। অৱশ্যে পাছৰ সময়ত ৰাজ্য চৰকাৰে বিধায়কজনৰ এই দাবী অনাহক বুলি অভিহিত কৰি কলাক্ষেত্ৰত মিয়া মিউজিয়াম স্থাপন কৰাৰ দাবী অস্বীকাৰ কৰে। এই মিয়া সম্প্ৰদায়ৰ লোকসকলে নিৰ্বাচন কৰি দিছপুৰলৈ পঠিওৱা একাংশ নেতাৰ বৰ কথাই সমগ্ৰ লোকসকলৰ প্ৰতি দৃষ্টি বেয়া কৰি তুলিছে। শেহতীয়াকৈ ডিঙত ঘটা লোমহৰ্ষক ধৰ্ষণ কাণ্ডৰ পাছত মিয়াসকলক লৈ উজনি অসমৰ দুই এটা জাতীয় সংগঠন সৰব হোৱাৰ পাছতে পশ্চিম গোৱালপাৰা সমষ্টিৰ বিধায়ক আব্দুল ৰছিদ মণ্ডলে সাহস আছে যদি মিয়াসকলক উজনিৰ পৰা খেদি দেখাওক বুলি প্ৰত্যাহ্বান যোগায় সামাজিক মাধ্যমৰ জৰিয়তে। এজন দায়বদ্ধশীল জনপ্ৰতিনিধিৰ এনে টুলুঙা আৰু তিৰ্যক মন্তব্যৰ পাছত অসমৰ একাংশ জাতীয় সংগঠন আৰু ব্যক্তিয়ে উজনি অসমত বাস কৰা মিয়াসকলক ঘৰ খালী কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে আঁঠু কৰাই গুৰুলকৈ প্ৰসাৰ কৰে। এজন প্ৰতিনিধিৰ মন্তব্যই কেৱল সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টিৰ পৰিৱেশৰ সূচনা কৰাই নহয়, সামাজিক সুৰক্ষাৰ দিশটোকো উপলঙা কৰিছে। এনে কাণ্ডজ্ঞানহীন জনপ্ৰতিনিধি এখন সমাজৰ বাবে ভাবুকি। এজন জনপ্ৰতিনিধিৰ টুলুঙা কথাই সমাজখনক ধ্বংস কৰিব পাৰে। ইপিনে মণ্ডলৰ এই অবিবেচক কাণ্ডৰ 48 ঘণ্টাৰ নহওঁতেই কথাৰ সুৰ সলনি হৈছে বিধায়কজনৰ। সামাজিক মাধ্যমত হঠাৎ সম্বিত ঘূৰাই পোৱা বিধায়কজনে লিখিছে, উজনি অসমত বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠনে যি খিলঞ্জীয়া সুৰক্ষাৰ স্বাৰ্থত যি সৰ্ববৃহৎ আন্দোলন গঢ়ি তুলিছে, সেই আন্দোলনৰ প্ৰতি মোৰ পূৰ্ণ সমৰ্থন আছে। মিয়া খেদা আন্দোলন নকৰি অসম চুক্তি অনুসৰি যি বহিৰাগত মুছলমান হওক বা অন্য লোক হওক, তেওঁলোকক খেদাত আমাৰ আপত্তি নাই। তাত আমাৰ সহযোগিতা থাকিব। সকলো জাতীয় দল সংগঠনৰ প্ৰতি বিনম্ৰ অনুৰোধ, আমি সংঘাতত নাযাওঁ, সহযোগহে কৰিম। কিন্তু মুখ্যমন্ত্ৰীৰ অধীনত থকা গৃহ বিভাগে এই দায়িত্ব দল সংগঠনক দিয়াৰ খবৰ কিন্তু আমি এতিয়ালৈকে পোৱা নাই। মই নিজেও অসমীয়া আৰু মনে প্ৰাণে অসমীয়া ভাষাক ভাল পাওঁ। শৃংখল চলিহা তথা অন্য দল সংগঠনসমূহৰ যি জাতীয়তাবাদী চিন্তা তথা নিজ জাতি তথা মাটি বেটিৰ প্ৰতি থকা ভালপোৱা মই সম্পূৰ্ণৰূপে সন্মান কৰোঁ।
প্ৰত্যেকজন অসমীয়াই নিজৰ মাতৃভাষাক ভাল পাব লাগে তথা জাতীয়তাবাদী চিন্তাৰে আগুৱাব লাগে। কিন্তু এই জাতীয়তাবাদীৰ নামত হাতত কলম নলৈ ল'ৰা ছোৱালীক ব্যৱসায় তথা উপযুক্ত কৰ্মকৌশল নিশিকাই অন্যক নিজৰ মাটি বজাৰ এৰি দি হাতত লাঠি তুলি ল'লে জাতীয়তাবাদী চিন্তা তথা দেশ ৰক্ষা হ'ব জানো? এতিয়া কথা হৈছে যে সমগ্ৰ আজিৰ দিনটোত যদি এনেকুৱা দৃশ্যবোৰ টিভিত দেখুওৱা হয় তেন্তে চৰকাৰৰ ভূমিকাক লৈ প্ৰশ্ন নুঠিবনে? কিন্তু এই ক্ষেত্ৰত বৰ্তমানলৈকে চৰকাৰৰ ফালৰ পৰা কোনো মন্তব্য আমি বিশেষকৈ দেখিবলৈ পোৱা নাই। আৰু কংগ্ৰেছৰ ফালৰ পৰা বা কংগ্ৰেছ হাইকমাণ্ডৰ ফালৰ পৰাও আব্দুল ৰছিদ মণ্ডলৰ এই যি মন্তব্য টুলুঙা মন্তব্য আছিলে তাৰ প্ৰতিও কোনো বিশেষ প্ৰতিক্ৰিয়া আমি দেখা পোৱা নাই। গতিকে সেয়া কংগ্ৰেছেই হওক বা বিজেপিয়েই হওক প্ৰত্যেকেই নিজৰ গাদী ৰক্ষাৰ চিন্তাতহে ব্যস্ত হৈ আছে। সাধাৰণ ৰাইজ তথা জনগণে এয়া বুজি পোৱা উচিত যে নিজৰ সমস্যা নিজে সমাধান কৰিব লাগিব, নিজৰ পৰিয়াল ৰক্ষাৰ দায়িত্বও নিজেই ল'ব লাগিব। আৰু যেতিয়া EVMৰ বুটামটো টিপিবলৈ যায় সেই সময়ত এবাৰ ভালদৰে সেই মানুহজনক চাই ল'ব যাতে সেই মানুহজন আব্দুল ৰছিদ মণ্ডলৰ দৰে আপোনাৰ জীৱনক লৈ খেলা কৰি দিছপুৰৰ বিলাসী কোঠাত বহি টুলুঙা মন্তব্য কৰিব নে সঁচা অৰ্থত আপোনাৰ পৰিয়াল তথা সমাজখনক আগুৱাই নিয়াত কাম কৰিব। আপোনালোকে যেতিয়ালৈকে সজাগ নহ'ব এনেকুৱা ধৰণৰ ভদ্ৰতাৰ মুখাপিন্ধা নেতাই আহি আপোনাৰ জীৱনক লৈ হেতালি খেলি অন্যৰ হাতত বিক্ৰী কৰি গুচি যাব। শেষত এয়াই কম যে জাতীয়তাবাদী চিন্তাধাৰা অটুট থাকক, কিন্তু সেয়া লাঠিৰে নহয়, শিক্ষা স্বাস্থ্য অৰ্থনীতি ব্যৱসায় তথা নিসংকোচে আগত অহা প্ৰত্যেকটো কামক সন্মান সহকাৰে কৰি অসম তথা অসমীয়াক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰক তাৰেই কামনা কৰিলোঁ। নমস্কাৰ, মই ইফতেখাৰ আহমেদ।